সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ বহাগ মাহৰ 7 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ এপ্ৰিল মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, ৰাত্ৰি 1:19 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, ৰাত্ৰি 11:58 চলি থাকিব। আজি যোগ হৈছে শোভন যোগ, দুপৰীয়া 12:31 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:54 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:49 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, মৃগশিৰা নক্ষত্ৰ হ'ব শুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব। মাহেন্দ্ৰ যোগ, দেৱগণ শ্বানৰ অস্থি সৰ্পৰ যোনি হ'ব। অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দুপৰীয়া 1:48 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মিথুন ৰাশি হ'ব বৈশ্যবৰ্ণ মতান্তৰে শুদ্ৰবৰ্ণ আৰু মাহেন্দ্ৰ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দুপৰীয়া 2:36 পৰা 4:13। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:32 পৰা 10:06। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত ঘূৰা ফুৰা আৰু খেলা ধূলাৰ মাজেৰে পাৰ হ'ব। লগতে ধন য'ত খৰচ নকৰিম বুলি ভাবি আছিল আপুনি তেনে ক্ষেত্ৰতো আজি খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত এওঁলোকে আজি প্ৰাধান্যতা দিয়া দেখা যাব। গতিকে প্ৰথমতে পৰিয়ালৰ কাম কৰিব, তাৰ পাছতহে সামাজিক কামত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ব। আজি কঠিন কাম বনবোৰো আপোনাৰ সহজ সৰল যেন অনুভৱ হ'ব, কাৰণ বিগত দিনত যি কাম আপোনাৰ কঠিন লাগিছিল আজি সেই একেটা কাম কিছু সহজ যেন আপোনাৰ অনুভৱ হ'ব। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হয়তো হ'ব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা জ্ঞান অৰ্জনৰ জ্ঞান লাভৰ যোগ আজি দেখা পোৱা গৈছে। গতিকে কোনোবা ডাঙৰৰ পৰা আপুনি আজি ভাল কথা শিকিব পাৰিব। লগতে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ মনোভাৱ অকণমান সাল সলনি হোৱাও দেখা যাব। অন্য দিনত যি কথা ভাবি আছিল আজি অকণমান বেলেগ কথা আপোনাৰ মনলৈ অহা দেখা যাব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপোনাৰ ৰাশি কি হয় সেই বিষয়ে কমেণ্ট বক্সত জনাবলৈ
একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথাবোৰ আনৰ সৈতে প্ৰকাশ কৰা দেখা যাব। আজি পিতৃ মাতৃৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনাও পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। গতিকে আজি মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়েও হয়তো আপোনাক আৰ্থিকভাৱে সহায় কৰিব পাৰে। আজি যিকোনো কথা গভীৰভাৱে চিন্তা কৰাও দেখা যাব। গতিকে কথাবোৰ অকণমান অইন দিনৰ তুলনাত কিছু গভীৰকৈ এওঁলোকে চিন্তা চৰ্চা কৰা পৰিলক্ষিত হ'ব। লগতে আজি কোনোবা ব্যক্তিয়ে আপোনাক নিমন্ত্ৰণ দিয়াও দেখা যাব। নিমন্ত্ৰণ ৰক্ষা হয়তো আজিৰ দিনটোত কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ কাম সকলো শেষ কৰি এওঁলোকে মোবাইল টিভি এনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু সময় পাৰ কৰাও পৰিলক্ষিত হ'ব। আজি কিন্তু বিবাহিতসকলৰো দিনটো শুভ। লগতে ঘৰত আনন্দ ফূৰ্তি হাঁহি ধেমালি এইবোৰ অইন দিনৰ তুলনাত বৃদ্ধি পাব। ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আজি হয়তো মাজে সময়ে উপদেশ দি থকাও পৰিলক্ষিত হ'ব। ডাঙৰৰ পৰা জ্ঞান লাভৰ যোগ আজিৰ দিনটোত পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে আজি পাৰদৰ্শিতা কিছু আপোনাৰ বাঢ়িব। আপোনাৰ ব্যক্তিত্বত কিছু পাৰদৰ্শিতা আহিব ধৰিব। গতিকে লক্ষ্য কৰিলে প্ৰায় অন্য প্ৰতিটো দিশৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপোনাৰ নিজৰ ৰাশিটো কি, নিজৰ ৰাশিটো আপুনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে সহায় কৰা দেখা যাব। গতিকে আনক সহায় কৰিবলৈ আজি আপোনাৰ মন যাব। আজি সৰু সুৰা কামেও আপোনাৰ ভাগৰ বঢ়াব পাৰে। গতিকে অকণমান কাম বন কৰিলে আপোনাৰ ভাগৰ যেন অনুভৱ হয়তো হ'ব পাৰে। যদি আপুনি ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰি আছে নতুবা অন্য কিবা কৰ্ম কৰি আছে, তেতিয়াহ'লে আপোনাৰ আৰ্থিকভাৱে হয়তো ধনৰ প্ৰয়োজন হ'ব পাৰে। নিজতকৈ সৰু ব্যক্তিৰ সৈতে আজি সময়বোৰ আপোনাৰ পাৰ হোৱাৰ সম্ভাৱনা, অৰ্থাৎ আপোনাৰ আজি শিশুৰ সৈতে দিনটো অতিবাহিত হ'ব। ইয়াৰ উপৰিও খুব দায়িত্বশীল হোৱাও দেখা যাব। এওঁলোকক যেতিয়া কোনোবাই আজি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিহে এৰা দেখা যাব। আজৰি সময়ত চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ, ঘূৰা ফুৰা কৰিবলৈ নতুবা মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰিবলৈ আজি মন যাব। লগতে বিপদত পৰা ব্যক্তিক সহায় কৰাও এওঁলোকে মাজে সময়ে দেখা যাব। আজি সকলো কাম খুব সহজ সৰলভাৱে হৈ পৰিব। কঠিন কামো আপোনাৰ আজি সহজ সৰল যেন অনুভৱ হ'ব। এই ৰাশিৰ ব্যক্তিসকলক কোনোবাই আজি কিবা কথাত প্ৰশংসা কৰাও পৰিলক্ষিত হ'ব। আপোনাৰ উপস্থিতিয়েই হওক নতুবা অনুপস্থিতিটো কোনোবাই আজি প্ৰশংসা কৰিব। সৌভাগ্য আজি বৃদ্ধি পাব। গতিকে য'তেই নাযাওক কিয় আপুনি নিজৰ ভাগ্যৰে কৰ্মবোৰো পৰিৱৰ্তন কৰিব পাৰিব। নিজকে ভাগ্যশালী যেন আজি আপুনি অনুভৱ কৰিব পাৰিব। বাকী আজি দিনটোৰ বাবে আপোনাৰ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপোনাৰ নিজৰ ৰাশিটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ গোপন প্ৰতিভাবোৰ আজি বিকাশ পাব। গতিকে আপোনাৰ ভিতৰত যদি কিবা গোপন প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ আনক দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। অকণমান অৱশ্যে ইচ্ছা শক্তি কমিব পাৰে। গতিকে সেই নিজৰ ইচ্ছা শক্তি নিজেই বৃদ্ধি কৰাৰ চেষ্টা কৰিব। সকলো ক্ষেত্ৰত অৱশ্যে সমৃদ্ধি আপোনাৰ আহিব, কাৰণ আজি মানসিকভাৱেও আপুনি সুখী যেন অনুভৱ কৰিব পাৰিব। পাৰিবাৰিক আৰু সামাজিক দুয়োটা ক্ষেত্ৰত তেওঁলোকে সময় আজি দিয়া দেখা যাব। অৰ্থাৎ পৰিয়ালৰ কামো কৰিব, পৰিয়ালতো থাকিব আৰু সমাজৰ কাম বনৰ সৈতেও আজি ব্যস্ত থকা পৰিলক্ষিত হ'ব। লগতে আজি কিবা নহয় কিবা বয় বস্তু বেচা কিনা কৰিব লাগিব। গতিকে আজি দিনটোত ক্ৰয় বিক্ৰয়ৰ পৰিমাণো অকণমান বাঢ়িব। লগতে জীৱনসংগীয়ে অকণমান আমনি কৰিব পাৰে, কাৰণ প্ৰিয়জনৰ আপত্তি মাজে সময়ে আপুনি পূৰণ কৰিবলগীয়া হয়তো হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগত যদিও অকণমান কাম বনবোৰত লেহেম হ'ব, কিন্তু দিনটোৰ শেষৰ ভাগত আপুনি লক্ষ্য কৰিব আপোনাৰ
প্ৰায় প্ৰতিটো কাম খুব ধুনীয়াকৈ হ'ব। লগতে বুদ্ধিমত্তাও বাঢ়িব। আপোনাৰ নতুন নতুন চিন্তাধাৰা, নতুন নতুন বুদ্ধি আজি মনত আহিব ধৰিব। বাকী প্ৰায় প্ৰতিটো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি আপোনাৰ নিজৰ ৰাশি কি হয় সেই ৰাশিটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলা কৰিবলৈ মন যাব। পিতৃৰ নামত অকণমান খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী কিন্তু আজি অনায়াসে আপুনি অন্য ব্যক্তিৰ সহায় সহযোগিতা লাভ কৰিব। কাৰণ কোনোবা নহয় কোনোবা ব্যক্তি আপোনাৰ ওচৰত আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। যদি কাৰোবাৰ পৰা ধন ধাৰে লৈ থৈ দিছিল, সেই ধন উভতাই পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কাৰণ তেনে ধন প্ৰাপ্তিৰ আজি যোগ আছে। আপুনি যদি বিচাৰে নিশ্চয় লাভ কৰিব। সন্ধিয়াৰ সময়ত নতুবা দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ ঘৰত কোনোবা সম্পৰ্কীয় ব্যক্তি নতুবা আলহী নতুবা কোনোবা প্ৰিয় বন্ধু আজি হয়তো আপোনাৰ ওচৰত আহিব পাৰে। প্ৰেম সম্পৰ্কত আজি অকণমান নিজৰ অভ্যাসবোৰ আপুনি ত্যাগ কৰাৰ প্ৰয়োজন আছে, নহ'লে হয়তো সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে। ঘৰৰ আজি কাম বনো আপুনি কৰিব লাগিব। বিশেষকৈ ঘৰৰ কাম পৰিপাটি কৰাৰ, ঘৰ চাফ চিকুণ কৰাৰ কামত আপুনি অকণমান ব্যস্ত হ'বলগীয়া হ'ব পাৰে। আজি বিগত দিনত চলি থকা কঠিনতাবোৰ অকণমান সহজ যেন আপোনাৰ অনুভৱ হ'ব নিশ্চয় আজি। লগতে যিকোনো কাম আপুনি লাহে ধীৰে কৰাটোহে ভাল হ'ব। কাৰণ সোনকালে কৰিলে হয়তো কৰ্মত অকণমান সাল সলনিও হয়তো হ'ব পাৰে। ৰাতিপুৱা শুই উঠাওঁতে হয়তো আপুনি সৰু সুৰাভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে। অকণমান ক'ৰবাত হয়তো দুখ পাব পাৰে। গতিকে কিছু নিজৰ স্বাস্থ্যৰ যত্ন ৰাখি দিনটো পাৰ কৰিব। বাকী প্ৰায় অন্য প্ৰতিটো ক্ষেত্ৰত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপোনাৰ জন্ম ৰাশি কি হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ যি স্বাস্থ্য পাতি নিশ্চয় সবল থাকিব কিছু, কিন্তু এওঁলোকে আজি নতুন নতুন আঁচনিসমূহ গ্ৰহণ কৰা দেখা যাব। নতুন নতুন কাম বনবোৰ হাতত লোৱা দেখা যাব। আজি অকণমান মনত অৱশ্যে বাহিৰা চিন্তা চলি থকাৰ সম্ভাৱনা আছে। বিভিন্ন ধৰণৰ চিন্তাবোৰ আপোনাৰ মনত চলি থাকিব। ধনৰ আৱশ্যকতা আজি আপোনাৰ দিনটোৰ যিকোনো সময়ত হয়তো হ'ব পাৰে। অৰ্থাৎ আকস্মিক ধনৰ প্ৰয়োজনীয়তা আজি আহি পৰিব। ব্যক্তিগত ক্ষেত্ৰতকৈ এওঁলোকে সামাজিক ক্ষেত্ৰত সময়বোৰ বেছি পাৰ কৰা দেখা যাব। ঘৰতকৈ দিনটোৰ বেছি সময় ঘৰৰ বাহিৰতে পাৰ হ'ব। লগতে প্ৰেম সম্পৰ্কত এই ৰাশিৰ ব্যক্তিসকলে বিশেষ গুৰুত্ব প্ৰিয়জনৰ পৰা আজি লাভ কৰিব। আজি নিজৰ ইচ্ছাই কৰ্মবোৰ কৰা দেখা যাব। আনৰ কথা শুনি কাম এওঁলোকে একেবাৰে নকৰে। নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। লগতে জীৱনসংগী আপোনাক হয়তো দিনটোৰ শেষৰ ভাগত কিবা কথা স্মৰণ কৰি দিয়া আজি দেখা যাব। আজি সৰু সুৰা কামেও ভাগৰ অনুভৱ কৰাব পাৰে, কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ হাঁহি ধেমালি ফূৰ্তি আনন্দবোৰ পুনৰ বৃদ্ধি পাব। কাৰণ এনে কোনো ব্যক্তি আপোনাৰ ওচৰলৈ আহিব যি ব্যক্তি আপোনাৰ আজি ঘৰত আনন্দ ফূৰ্তি কৰি দিনটো পাৰ কৰাও পৰিলক্ষিত হ'ব। আজি একেৰাহে কৰা কাম কৰিবলৈ অনিচ্ছা হ'ব পাৰে। অৰ্থাৎ কম সময় লগা কামহে আপোনাৰ কৰিবলৈ মন যাব। বহু দীঘলীয়া কাম কৰিবলৈ সিমান ইচ্ছা নাথাকিব। বাকী কিন্তু আপোনাৰ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপোনাৰ জন্ম ৰাশি কি হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰাপ্য ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। গতিকে পাবলগীয়া ধন বিচাৰিলে নিশ্চয় লাভ কৰিব। আজি পুৰণা বন্ধু বান্ধৱৰ সৈতেও পুনৰ যোগাযোগ হোৱা দেখা যাব। লগতে ভৱিষ্যতৰ কিছু আৰ্থিক স্থিতিও সবল হোৱা দেখা যাব। কাৰণ ভৱিষ্যতৰ বাবে আপুনি আজি ধন
লাভ কৰিব। ঘৰত সৰু সুৰা পৰিৱৰ্তন হ'ব পাৰে, কাৰণ ঘৰত আজি ঘৰৰ মেৰামতি হওক, গৃহ নিৰ্মাণ হওক, ঘৰত কিবা প্ৰগ্ৰেম হওক চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ৰাতিপুৱাৰ ভাগতে প্ৰিয়জনে হয়তো আপোনাৰ খা খবৰবোৰ লোৱাও দেখা যাব। আজৰি সময়ত বহুদিনৰ পৰা যদি কিবা কৰিম বুলি আপুনি পৰিকল্পনা কৰি থৈ দিছে, সেই পৰিকল্পনাবোৰ আজি আজৰি সময়ত সম্পূৰ্ণ নহ'ব, কাৰণ আজৰি সময়ত কৰিবলগীয়া কাম বাদ দি অন্য কামহে আজি আপোনাক কৰা দেখা যাব। আজি এওঁলোকৰ ব্যক্তিত্বত সহজ সৰলতা অহা দেখা যাব। আনৰ কথা আপুনি আজি পেলাব নোৱাৰিব, আনৰ কথাত সন্মত আপুনি হ'বই লাগিব। লগতে এই ৰাশি ব্যক্তিসকলে আজি নতুন খবৰো ক'ৰবাৰ পৰা প্ৰাপ্তিৰ সম্ভাৱনা আহি পৰিব। কোনোবা ক্ষেত্ৰত নতুন কিবা খবৰ হয়তো আপোনাৰ ওচৰত নিশ্চয় আহিব। বাকী লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনাৰ জন্ম ৰাশি কি হয় সেই বিষয়ে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি আজৰি সময়ৰ সদুপয়োগ হ'ব। অকণমান সময় তেওঁলোকৰ অবাবত আজি ব্যয় নহয়, কিবা কামত ব্যস্ত থকা দেখা যাব। অকণমান খৰচ অৱশ্যে বাঢ়িব পাৰে, কাৰণ খৰচ নকৰিম বুলি থাকিলেও আপোনাৰ আজি দিনটোত খৰচ হৈ পৰা দেখা যাব। আজি জ্ঞান অৰ্জনৰ, জ্ঞান উপাৰ্জনৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে দিনটো নতুন নতুন ব্যক্তিৰ সৈতে আজি সম্পৰ্ক হোৱা দেখা যাব, কাৰণ বহুদিন যোগাযোগ নথকা ব্যক্তিও লগ পাব, আৰু নতুন কোনোবা ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। প্ৰেমৰ ফালৰ পৰা আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব, আৰু এনে কোনো ব্যক্তিক আজি লগ পাব যি ব্যক্তি আপোনাক জ্ঞান আৰু উপদেশ মাজে সময়ে দিয়াও দেখা যাব। লগতে আজি আপুনি হয়তো কিবা সিদ্ধান্ত ল'বলগীয়া হৈ পৰিব পাৰে। মনৰ কথাবোৰ প্ৰকাশ কৰাত অকণমান বাধা হ'ব পাৰে, কোনোবাই বাধা হয়তো দিব পাৰে। গতিকে নিৰ্ভয়ে আপুনি কথাবোৰ প্ৰকাশ কৰাৰ চেষ্টা কৰিব। বাকী প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনাৰ ৰাশি কি সেই ৰাশি কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কোনোবা ব্যক্তিৰ সৈতে লগ হৈ ভৱিষ্যতৰ পৰিকল্পনা কৰা পৰিলক্ষিত হ'ব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ আজি কৰা দেখা যাব। লগতে নিজৰ উদ্দেশ্যত আজি আপুনি উপনীত হ'ব পাৰিব। আজি আপুনি আৰ্থিক পৰিকল্পনা যদি কৰি আছে, সেই মনৰ আশা কৰা মতেই ফলাফলবোৰো আপুনি নিশ্চয় লাভ কৰিব। সন্ধিয়াৰ সময়খিনিও হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে আজি পাৰ হ'ব, কাৰণ সন্ধিয়া আপোনাৰ ঘৰত একাধিক ব্যক্তিৰ আগমন হোৱা দেখা যাব। লগতে আজি সৌভাগ্য বৃদ্ধি পাব। আপোনাৰ ভাগ্যত পৰিৱৰ্তন আপুনি নিশ্চয় লক্ষ্য কৰিব পাৰিব। লগতে আজি সকলোৰে সৈতে কথা বতৰা মিলোৱাত অকণমান অসুবিধা হ'ব পাৰে, কাৰণ এনে কোনো ব্যক্তি আপোনাৰ ওচৰত আহিব যি ব্যক্তিয়ে আপোনাৰ কথাত সন্মত নহ'বও পাৰে, নতুবা আপোনাৰ সৈতে মতভেদ কৰিব বিচাৰিব পাৰে। তেনে ব্যক্তিৰ পৰা দূৰত থাকিব। ৰাতিপুৱাৰ আৰম্ভণিটোৱে আপোনাৰ যিহেতু খুব ধুনীয়াকৈ হ'ব, কাৰণ পুৱাৰ আৰম্ভণিত আপোনাৰ কোনো ধৰণৰ খেলি মেলি নহয়, ধুনীয়াকৈ হ'ব। গতিকে লক্ষ্য কৰিব আপুনি নিজকে কিছু সুখী আপুনি ৰাতিপুৱাৰ ভাগত লাভ কৰিব পাৰিব। সকলো চিন্তাবোৰো আপোনাৰ দূৰ হ'ব। অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে, কাৰণ আজি এই ৰাশিৰ ব্যক্তিসকলৰ ভাগৰ কিছু অনুভৱ হোৱা পৰিলক্ষিত হ'ব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনাৰ জন্ম ৰাশি কি সেই জন্ম ৰাশিটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বাঢ়িব, কাৰণ স্বাস্থ্য পাতিত আজি সবলতাৰ সম্ভাৱনা
দেখা পোৱা গৈছে অকণমান কৰ্ম পাতি জটিল হৈ পৰিব পাৰে, কাৰণ যিকোনো কাম আপুনি অকণমান কষ্টৰে হয়তো কৰিবলগীয়া হৈ পৰিব। আজি কিন্তু সকলোৰে সৈতে যোগাযোগ আপোনাৰ খুব ভাল হ'ব, কাৰণ একাধিক ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব ধৰিব। প্ৰেম সম্পৰ্কটো প্ৰিয়জনে আপোনাৰ আজি দায়িত্ববোৰ পালন কৰা দেখা যাব। এই ৰাশি ব্যক্তিসকলে সময়ৰ আজি সদুপয়োগ কৰাও দেখা যাব, কাৰণ অকণমান সময়ো অবাবত ব্যয় নকৰে, কিবা নহয় কিবা কামতে সময়বোৰ পাৰ কৰা দেখা যাব। লগতে দিনটোৰ বেছি সময় বাহিৰত অতিবাহিত কৰাৰ বিপৰীতে এওঁলোকে ঘৰতে থাকি সময় পাৰ কৰা পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে প্ৰতিদিনে কৰি থকা কাম বনবোৰ বাদ দি আজি অকণমান বেলেগ কাম কৰা দেখা যাব, কাৰণ অন্য দিনত কৰা কাম আজি এওঁলোকে নকৰে। অকণমান পৃথককৈ আজি নতুনত্বৰে কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব। আজি মনত স্পষ্টতা আহিব, কি কৰিব কি নকৰিব সেইবোৰ আনক সুধি এওঁলোকে সিদ্ধান্ত ল'ব নালাগে, নিজেই সিদ্ধান্তবোৰ আজি ল'বলগীয়া নতুবা লোৱাৰ বাবে সক্ষম হোৱা পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনাৰ জন্ম ৰাশি কি সেই জন্ম ৰাশিটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তা কিছু বিকাশ পাব। অন্যদিনত চিন্তা নকৰা কথাবোৰ এওঁলোকে আজি চিন্তা কৰা দেখা যাব। আজি কৰ্মৰ পৰা অৱশ্যে সোনকালে ঘৰলৈ উভতিবলৈ মন যাব, কৰ্ম বিৰতি ল'বলৈ আজি অকণমান মন যাব। আজি আপোনাৰ যদি কিবা সা সম্পত্তি আছে, মাটি বাৰী আছে, সেই সা সম্পত্তি মাটি বাৰীৰ দ্বাৰাই আপোনাৰ আজি লাভ হোৱা দেখা যাব। ঘৰত শান্তিপূৰ্ণভাৱে দিনটো পাৰ হ'ব। বিগত দিনত যদিও অকণমান চিন্তা, ঘৰুৱা চিন্তা আছিল, আজি সেই ঘৰৰ চিন্তাবোৰ আপোনাৰ একেবাৰে নোহোৱা হ'ব। হাঁহি ধেমালি আনন্দৰ মাজেৰে দিনটো ঘৰত পাৰ হ'ব। বিগত দিনৰ পুৰণা স্মৃতিবোৰো আপোনাৰ মনত অহা দেখা যাব। লগতে প্ৰেমৰ ক্ষেত্ৰত হঠাৎ কিবা ছাৰপ্ৰাইজ হয়তো আপুনি লাভ কৰিব পাৰে। লগতে আজৰি সময়ত কিন্তু কৰিবলগীয়া কাম একাষৰীয়া কৰি কৰিব নলগীয়া কামত আপোনাক ব্যস্ত থকা পৰিলক্ষিত হ'ব। অদৰকাৰী কামত অকণমান ব্যস্ত থাকিবলগীয়া হয়তো হ'ব পাৰে। সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আজি দিনটোত সুযোগ সুবিধা লাভ কৰিব। বিশেষকৈ সন্ধিয়াৰ সময়ত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ প্ৰাপ্তিৰ পূৰ্ণ যোগ আজি দিনটোত দেখা পোৱা গৈছে। লগতে বিদ্যাৰ্থীসকলে আজি পঢ়াৰ পৰা অকণমান বিৰতি ল'ব বিচৰাও দেখা যাব, কাৰণ পঢ়িবলৈ আজি কিছু অনিচ্ছা ভাৱ আপোনাৰ মনত আহিব পাৰে। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনাৰ জন্ম ৰাশি কি সেই জন্ম ৰাশিটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলিও আশা ৰাখিলোঁ। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ উপদেশ নতুবা আশীৰ্বাদ লাভ কৰা পৰিলক্ষিত হ'ব। আজি জ্ঞান বুদ্ধি বৃদ্ধি পাব, কাৰণ আজি বিশেষকৈ নতুন নতুন কথা শিকাৰো সুযোগ সুবিধা দিনটোত লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে বিগত দিনত যদি বৰ বেছিকৈ খৰচ কৰি আছিল, আজি অকণমান নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। খৰচ কমকৈ কৰিলেহে আপোনাৰ লাভ হ'ব। বেছি খৰচ কৰিলে আপোনাৰ আজি পুনৰ ধনৰ অভাৱ অনুভৱ কৰা পৰিলক্ষিত হ'ব। আজি অকণমান মুকলি ঠাইত সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। সৰু কথাই খং আপোনাৰ বঢ়াব পাৰে, গতিকে যিমান পাৰে নিজৰ খং ৰাগ আপুনি নিজেই নিয়ন্ত্ৰণ কৰাৰো প্ৰয়োজন আছে। আজি সম্পৰ্কীয় ব্যক্তিৰ পৰাও দূৰত্ব বাঢ়িব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে বেছি প্ৰাধান্য নিজক দিয়াহে দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজে যিটো ভাল পায় সেইটোহে কৰা আজি দেখা যাব। আজি প্ৰেম সম্পৰ্কটো প্ৰিয়জনৰ হয়তো খৰচ, প্ৰিয়জনৰ নামত খৰচ আপুনি কৰিবলগীয়া হৈ পৰিব পাৰে। দিনটো কিন্তু আপোনাৰ বিভিন্ন বাহিৰা কামত ব্যস্ততাৰ পৰিমাণ আজি বৃদ্ধি পাব। আজি বহু কথা আপুনি জানিব পাৰিব, শিকিব পাৰিব, কাৰণ নজনা কথাও
আজি জনাৰ যুগ দিনটো দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে প্ৰায় বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনাৰ জন্ম ৰাশি কি সেই জন্ম ৰাশিটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।